ৰাতি শোৱাৰ আগত এই দুটা মন্ত্ৰ সদায় পাঠ কৰক। জীৱনৰ সকলো দুখ কষ্ট দূৰ হৈ পৰিব। যদিহে আপুনি প্ৰতিদিনে ৰাতি শোৱাৰ আগত ভগৱান শ্ৰীকৃষ্ণৰ দুটা প্ৰণাম মন্ত্ৰ জপ কৰিব পাৰে, তেনেহ'লে আপোনাৰ জীৱনৰ সমস্ত দুখ কষ্ট লাহে লাহে নাইকিয়া হৈ গৈ থাকিব। যদিহে কোনোৱে নিজৰ জীৱনত অত্যাধিক আনন্দ বিচাৰে, যদি জীৱনৰ দুখ কষ্ট দূৰ কৰি অপাৰ সৌভাগ্য অধিকাৰী হ'ব বিচাৰে, তেন্তে তেওঁৰ বাবে এই দুটি কৃষ্ণ প্ৰণাম মন্ত্ৰই মহৌষধ হিচাপে কাম কৰিব। এই কৃষ্ণ মন্ত্ৰ দুটি ইমানেই শক্তিশালী যে তাক পাঠ কৰিলে জীৱনৰ ৰং সলনি হৈ পৰে। লগতে এই কথাও জানি থোৱা উচিত যে ভগৱান শ্ৰীকৃষ্ণক মনৰ পৰা মাতিলে তেওঁ কেতিয়াও কাকোৱে নিৰাশ নকৰে। ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ হৈছে শ্ৰীকৃষ্ণ, আৰু তেখেত এই ধৰালৈ আহিছিল কংসৰ অত্যাচাৰৰ পৰা মানৱ জাতিক ৰক্ষা কৰাৰ উদ্দেশ্যে, আৰু তেওঁ হৈছে মানৱ জাতিৰ মুক্তিৰ পথ প্ৰদৰ্শক। কিন্তু ভগৱান শ্ৰীকৃষ্ণৰ মুক্তিৰ বাণীসমূহ মানুহে অৱজ্ঞা কৰাৰ বাবে মানুহৰ মুক্তি কোনোদিন হোৱা নাই। মানুহৰ ইচ্ছা আৰু লোভ কোনোদিনেই কম হোৱা নাই, আৰু যেতিয়া সেই ইচ্ছা আকাংক্ষা পূৰণ নহয়, তেতিয়া মানুহে নিৰাশাত ভোগে। দিনবোৰ যেন দুখ কষ্টৰ হৈ পৰে, আৰু এই দুখ কষ্টৰ যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ অৱশ্যে ৰাতি শোৱাৰ আগতে প্ৰথমে ভগৱান শ্ৰীকৃষ্ণৰ নাম জপ কৰা দৰকাৰী, আৰু সেয়া অত্যন্ত শুভ। আৰু তাৰ পিছত তলত উল্লেখ কৰা প্ৰণাম মন্ত্ৰ দুটি সঠিকভাৱে উচ্চাৰণ কৰি জপ কৰিলে জীৱনত যিসমূহ বেয়া, অশুভ আৰু অমংগল আছে, সকলো জীৱনৰ পৰা দূৰ হৈ পৰিব। প্ৰথম মন্ত্ৰটি হৈছে, হে কৃষ্ণ কৰুণা সিন্ধু দীনবন্ধু জগতপতি গোপেশ্বৰ গোপিকাকান্ত ৰাধাকান্ত নমস্তুতে। এই মন্ত্ৰৰ অসমীয়া সাৰাংশ হৈছে, হে কৃষ্ণ, তুমি কৰুণাৰ সাগৰ, তুমি দীনবন্ধু, তুমি এই জগতৰ পতি, তুমি গোপিকাৰ ঈশ্বৰ আৰু শ্ৰীমতী ৰাধাৰাণীৰ প্ৰেম সম্পদ, তোমাৰ চৰণত নমস্কাৰ জনাইছোঁ। তাৰ পিছত দ্বিতীয় প্ৰণাম মন্ত্ৰটি শুদ্ধস্বৰে পাঠ কৰা অতি দৰকাৰী। সেই মন্ত্ৰটি হৈছে, কৃষ্ণাই বাসুদেৱাই পৰমাত্মানে প্ৰণত ক্লেশ নাশয় গোবিন্দাই নমো নমঃ। এই মন্ত্ৰৰ অসমীয়া সাৰাংশ হৈছে, পৰমাত্মাৰ ৰূপ শ্ৰীকৃষ্ণ বাসুদেৱ হৰি। হে দক্ষ হৰি, তোমাক প্ৰণিপাত কৰিছোঁ। হে গোবিন্দ, তোমাক বাৰে বাৰে নমস্কাৰ কৰিছোঁ। প্ৰিয় বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল লাগিল তেন্তে কমেণ্টত জয় শ্ৰীকৃষ্ণ বুলি লিখিব, আৰু এতিয়ালৈ যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আমি দিয়া এনেধৰণৰ ভিডিঅ'সমূহ আপুনি সকলোতকৈ আগেই উপভোগ কৰিব পাৰে।